বৰ্তমান ভাৰতবৰ্ষ বা অসমৰ পৰিস্থিতি এনেকুৱা এটা পৰ্যায়লৈ পাইছে যে হিন্দু মানুহ হৈ যদি মুছলমানক গালি হপনি ইলিগেল ভাৱেও পাৰে তথাপি কিন্তু তাৰ বিৰুদ্ধে কোনো ধৰণৰ একশন লোৱা নহয়। আৰু যদি মুছলমানে বাই মিষ্টেক কিবা এটা কথা কৈ দিলে 24 ঘণ্টাৰ ভিতৰতে তাক লগে লগে এৰেষ্ট কৰা হয়। চাওক, যিজন ব্যক্তিৰ বংশধৰে এই ভাৰত স্বাধীন কৰাৰ সময়ত 20 বছৰ জেল খাটিছিলে সেইজন মাদানী পৰিয়ালক আজিৰ দিনত বুঢ়া ছাত্ৰজনে প্ৰশ্ন কৰে যে ভাৰত বিৰোধী কাম কৰে মাদানী পৰিয়ালে, মাদানীয়ে ভাৰত বিৰোধী কাম কৰে। আসলে কিমান যুক্তিকৰ কথাকাৰ কৈছে। আমাৰ এডভোকেট শাহনৱাজ দাদাৰ কথাবিলাক এবাৰ শুনিব, লগতে প্ৰত্যেকজন মুছলমানে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি অসমৰ কিছুমান বয়োজ্যেষ্ঠ ছাত্ৰ নেতাই কৈছে মাদানীৰ প্ৰতিটো কামেই বোলে ৰাষ্ট্ৰবিৰোধী। মই চেলেঞ্জ কৰি কৈছো, এটা মাত্ৰ মাদানীৰ এটা ৰাষ্ট্ৰদ্ৰোহী কাম তেওঁলোকে দেখুৱাই দিয়কচোন। কেৱল টিভি কেমেৰাৰ বুমৰ আগত চিঞৰ-বাখৰ কৰিলেই মাদানী ৰাষ্ট্ৰবিৰোধী হৈ নাযায়। মাদানী এনে এটা পৰিয়ালৰ পৰা বিলং কৰে যিটো পৰিয়াল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সৈতে সম্পৃক্ত আছিল। মাদানী পৰিয়ালৰ পূৰ্বপুৰুষ 20 বছৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰাম কৰি জেল খাটিবলগীয়া হৈছিল। যিসকলে মাদানীক ৰাষ্ট্ৰবিৰোধী বুলি কৈছে তেওঁলোকৰ পৰিয়ালৰ বা পূৰ্বপুৰুষৰ স্বাধীনতা সংগ্ৰামত এটা মাত্ৰ অৱদান যদি দেখুৱাব পাৰে আমি আমাৰ সামাজিক জীৱন ত্যাগ কৰি দিম।